মাত্ৰ এটা ভোটত জয়লাভ কৰিছে মোৰ কাষত থকা এই ব্যক্তিগৰাকী। প্ৰথমতে আপোনাক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো আৰু এই কাগজখন মই প্ৰথমতে দেখুৱাই লৈছো। এইটো হৈছে নিজ ভেলুগুৰি ৱাৰ্ড মেম্বাৰ আৰু ইয়াৰ যিটো জেডপিচি হৈছে সেইটো হৈছে পুৰণি গুদাম। এই মানুহজনক এইকাৰণে কৈছো যে ইয়াত সৰ্বমুঠ ভোটদান হৈছিল 401টা আৰু ইয়াৰে বৈধ ভোট হিচাপে গণ্য কৰা হৈছিল 385টা ভোট আৰু দেখিছে 6গৰাকীকৈ প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰিছিল সেই ৱাৰ্ডটোত আৰু তাৰ পাছতে কিন্তু মাত্ৰ এটা ভোটত মোৰ কাষত থকা পিণ্টু ডেকা নামৰ এই ব্যক্তিগৰাকীয়ে ইতিমধ্যে ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হৈছে। গতিকে দেখুৱাই দিছো নমী কাকতি তেওঁ পাইছিলে 35টা ভোট, পৰাগ বৰা তেওঁ পাইছিলে 93টা ভোট, পিণ্টু দত্ত তেওঁ পাইছে 94টা ভোট, বিষ্ণু ডেকা নামৰ আৰু এগৰাকী প্ৰাৰ্থীয়ে পাইছে 93টা ভোট, অৰ্থাৎ সংগীতা ডেকা 93টা ভোট পাইছে, অৰ্থাৎ দুগৰাকীয়ে 93টা পাইছে আৰু মোৰ কাষত থকা পিণ্টু ডেকা নামৰ এইগৰাকী ব্যক্তিয়ে 94টা ভোট লাভ কৰিছে। কেনেকুৱা হ'ল? ৰিপুলিঙো হৈছে বুলি আমি শুনিছো, কি ক'ব বিচাৰিব প্ৰথমতে আপুনি? মই সমূহ ৰাইজকে অভিনন্দন জনাইছো আৰু ভয় লাগি আছে, এতিয়াও ভয় লাগি আছে, মানে বিশ্বাস নাছিলে কিন্তু মই বেছি পাম বুলি আশা কৰিছিলো, কিন্তু মই অকণমান কম পাইছো ভোটটো। তথাপিও দুগৰাকীয়ে 93টা ভোট, আপুনি মাত্ৰ এটা ভোটে ইফাল সিফাল কৰি দিলে। আপোনাৰ ভাগ্য কপাল আজি ফুলাই তুলিলে। ৰাতিপুৱা কেনেকে আহিছিলে? কিবা ভাল দেখি আহিছিলে নে কেনেকুৱা ধৰণৰ? মন্দিৰত পূজাও কৰি অহা দেখিছো। হয়, মই মন্দিৰত ৰাতিপুৱা পূজা কৰি পেলাই ওলাই আহিছো। এতিয়া কেনেধৰণে আপুনি সহায় কৰিম বুলি ভাবিছে? কি কি কাম আপোনাৰ যিটো ৱাৰ্ড আছে সেই ৱাৰ্ডটোত কৰিবলগীয়া আছে? প্ৰথম কামটো আপুনি কি কৰিব? কাৰণ আপোনাক কপালে টানি নিছে বুলি কয়, কপাল মানে আপুনি 93টা, দুগৰাকীয়ে পাইছে, আপুনি 94টা পাইছে। চাওক, মই আগতে সেই নিজ ভেলুগুৰি গাঁও পঞ্চায়তৰ কাউন্সিলৰ আছিলোঁ আৰু এইবাৰ মই আশা কৰি পেলাই ৱাৰ্ড মেম্বাৰ উঠিছোঁ আৰু জয়ো হৈছোঁ আৰু এটা আশাও কৰিছোঁ। এতিয়া কোনোবা দলৰ আপুনি সহায় ল'বলগীয়া হ'ব পাৰে, কাৰণ আপোনালোকৰ তাৰ মাজৰে পৰা এগৰাকী সভাপতি নিৰ্বাচিত হ'ব। গতিকে আপুনি কোনফালে যাম বুলি ভাবিছে এই মুহূৰ্তত? মই বিজেপি দলকে ছাপোৰ্ট কৰিম। বিজেপি দলকে? আগতেও, কাৰণ মই বিজেপি দলৰ পৰাই কাউন্সিলৰ উঠিছোঁ যেতিয়া, মই দলতে আছোঁয়ে বিশেষকৈ, আকৌ দলৰ মোৰ বিষয়বাব আছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছো। ৱাৰ্ড মেম্বাৰৰ কামখিনি আপুনি ভালকে কৰিব। দৰ্শকসকলক এটা কথা পুনৰ কৈছো যে 93টাকৈ ভোট দুগৰাকীয়ে ব্যক্তিয়ে পালে আৰু 94টা ভোট মোৰ কাষত থকা এই পিণ্টু ডেকা নামৰ ব্যক্তিগৰাকীয়ে ইতিমধ্যে লাভ কৰিছে আৰু তেওঁ কৈছে যে কপাল সেইটো আপোনালোকে ক'ব লাগিব আৰু তেওঁ যিখিনি ভাবিছে সেইখিনি কৰি যাওক আৰু যিটো ৱাৰ্ডৰ পৰা তেওঁক নিৰ্বাচিত কৰিছে জনপ্ৰতিনিধিসকলে তেওঁলোকৰ কাৰণে কাম কৰি যাতে আগন্তুক দিনত যাব পাৰে তাৰ কাৰণে আমাৰ তৰফৰ পৰাও তেওঁক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।